ৰঙিয়াত এখন বিশেষ পূজাই গৰকিলে 108টা বৰ্ষ। লোকবিশ্বাস অনুসৰি 108 বছৰে সম্পূৰ্ণ আধ্যাত্মিকতাৰে আয়োজন কৰি আহিছে এই পূজাভাগ। 108 বছৰ পূৰ্বে ৰঙিয়াৰ এই বৃহত্তৰ অঞ্চল চাপনিয়াৰ পৰাই দাঁতিকাষৰীয়া বহু অঞ্চলত এক মহামাৰীৰ আতংকই বিৰাজ কৰিছিল। সেই সময়ত চাপনিয়া গাঁৱৰ ৰাইজৰ সৈতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আয়োজন কৰিছিল দক্ষিণা শ্ৰী শ্ৰী কালী পূজা। মা কালীক বলি বিধান দি আহিছিল বাবে মা কালীৰ আশীৰ্বাদত অপায় অমংগল দূৰ হ'ব বুলিও লোকবিশ্বাস অনুসৰি আজিলৈ চলি আহিছে চাপনিয়া নামঘৰৰ প্ৰাংগণত এই পূজাভাগ। এইবুলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে দক্ষিণা কালী পূজা। বুধবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত মা কালীৰ আশীৰ্বাদ লৈ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিলে স্থানীয় বিধায়ক ভৱেশ কলিতাই। 108তম চাপনিয়া মা কালী পূজা ভাগি এইবেলি চাপনিয়াবাসী ৰাইজ আৰু চুবুৰীয়া ৰাইজৰ সহযোগত সুন্দৰভাৱে ব্যৱস্থিতভাৱে যথাবিহিত বৈদিক নিয়মেৰে আয়োজন কৰিছে। যোৱাকালিৰ পৰা পূজা ভাগি হৈছে আৰু এইবেলি আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী। ইতিমধ্যে কিছু সময়ৰ পিছতে ইয়াত সাংস্কৃতিক অনুষ্ঠান উপস্থাপন হ'ব। মই সৈতে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, সকলোৰে মংগল হওক, সকলো সুখে সন্তোষে থাকক, পৰিয়ালবিলাকত সুখ শান্তি আহক, ধৰ্মৰ প্ৰতি মজবুত হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক, তাকে এই পবিত্ৰ সন্ধিয়া কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।